জেঠাই এজনী আনিব বাছত নিব নগা বাটৰ জেঠাই এজনী হে আমি উঠাই দিব লাগিব আমি উঠাই দিম আৰু বাছে জেগালৈকে লৈ যাব তাৰ পাছত জেঠাই আহি নিজে ঘৰলৈ লৈ যাব বুজাই দিব লাগিব মানে আমাৰ পদূলিত বাছখন আহি ৰখিব তাৰপিছত আমি পালেংখন উঠাই দিম উঠাই দি তোমালোকৰ মমা ঘৰ হৈ মেৰাপানী হৈ বৰহুলা যাব বৰহুলালৈকে বাছখন যায় আকৌ বৰহুলাৰ পৰা আকৌ জেঠাই এজনী ঘৰলৈ আকৌ বেলেগকৈ যাবগৈ লাগিব নহয় জেঠাইহঁত আহি বৰহুলা চাৰিআলিত ৰৈ থাকিব তাৰ পাছত নগা বাটলৈ আকৌ বেলেগ এখন গাড়ীত জেঠাই লৈ যাবগৈ ঘৰলৈ বুজিলা মানে বাছখনে আমাৰ ঘৰৰ পৰা বৰহুলালৈকে নিব তাৰপিছত জেঠাই আহি নিজে লৈ যাবহি হয় নে নহয় কিমান সুবিধা হৈছে হয় নাই আমাৰ বাছখন অহাৰ পৰা বহুত সুবিধা হৈছে নাই এইডাল নিব দাদা এজনে নিব সেয়া নিব ককা এজনে নিব দেই কাপোৰ থ'বলে আকৌ যোনে নিব সেই মালিকেই থ'ব আৰু তোমাক থ'বলৈ নিদিয়ে আৰু তুমি কি মই থ'ম বুলি ভাবিছা নি নেভাবিবা কেলে আছে দেখোন তোমাৰ ভিতৰত নাই নি তেতিয়াহ'লে আকৌ বনাই দিবলৈ কৈছা যে তোমালোক তিনিটাকে তাৰমানে তিনিডাল বেলেগকৈ লাগিব তাৰমানে তিনিডাল হয় নি চাৰিডাল তেতিয়াহ'লে মোৰ আৰু এৰা সূতা কাটিব আৰু তেতিয়াহ'লে এইকেইটাক পুহি হয় নে নহয় মোৰ মানে কি হ'ব অৱস্থাটো এনেকৈ হ'লে মোলৈ নাথাকিবগৈ দেখোন তুমি বনাই দিবা ডাঙৰ হয় মই তেতিয়াহ'লে থাকোঁ বা নাথাকোঁ এখন কি হ'বগৈ আৰু কৃষ্ণ হয় বুলিলোঁ দেই ৰাম ৰাম গৰম উঠি গৈছেগৈ আৰু মই নোৱাৰিছোঁ আৰু দেই তোমাৰ লগত ঘামি গৈছে ন ৰাম ৰাম হ'ব